হয় আজি কিছুদিন ধৰি গঁড়টো ইয়াত বিচৰণ কৰি আছিলোঁ। কালি সন্ধিয়ালৈকে আমি সুস্থ অৱস্থাতে পাইছোঁ গঁড়টো, কিন্তু আমি আজি পুৱা ভাগত আমি যিটো নিয়মীয়া টহল হেৰি কৰিব আহিছোঁ, গঁড়টো আমি মৃত অৱস্থাত দেখা পালোঁ। গঁড়টোৰ কিছু পিঠিত আঘাত চিন পাইছোঁ আৰু কিছু ওপৰৰ অংশৰ পৰা সি মানে উফৰি পৰিছে। গতিকে সেইটোলৈ সি মানে আঘাত পাই পেলাই মৃত্যু হোৱা বুলি আমি হেৰি কৰিছোঁ। মানে কেনেকৈ কিহে আক্ৰমণ কৰিছে বুলি সন্দেহ কৰিছে? সেইটো আক্ৰমণৰ এনে পিঠিত দাগকেইটা আমি দেখা পাইছোঁ। এইটো আচলতে আমাৰ পশু চিকিৎসকহে গম পাব। আপোনালোকে এটা কথা কোৱা শুনিছিলোঁ যে বাঘৰ আক্ৰমণতো মৃত্যু হ'ব পাৰে। সেইটো ধৰক বাঘটো আছে ইয়াত বাৰু, এইটো বাঘ আক্ৰমণ বুলি আমি সবিশেষ ক'ব নোৱাৰিম, কাৰণ সেইটো আচলতে পশু চিকিৎসকেহে জানিব। এইটো গড়টো মতা আছিল নে মাইকী আছিলে? মতা গড়। কিমান মান বয়স হ'ব আনুমানিক? প্ৰাপ্তবয়স্ক। কোন স্থানত হৈছে ঘটনাটো? এইটো আমাৰ কলিয়াবৰ চাহ বাগিচাৰ কাষতে, নিচেই কাষত আৰু কামাখ্যা মন্দিৰৰ তলত।